জুবিন গাৰ্গক মই দেখা পালোঁ, নিজ চকুৰে দেখা পালোঁ। কি আচৰিত! আপোনালোকে বিশ্বাস নকৰিব, মই দেখুৱাই দিম, তেতিয়া বিশ্বাস কৰিব। নিজৰ চকুৰে যেতিয়া দেখিম নহয় ন, সেই কথাটো মই বুকুত ৰাখি কমেই, মই নিজ চকুৰে দেখিছোঁ, নিজৰ চকুৰে। ঠিক আছে, নিজৰ চকুৰে দেখিলোঁ জুবিন গাৰ্গক। আৰু মই আপোনালোককতো কৈয়ে আছোঁ, জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই। আৰু আপোনালোকেও জুবিন গাৰ্গৰ মৃত্যু হ'ল বুলি নক'ব, সদায় জীয়াই আছে, অনাদি অনন্ত কাললৈকে জুবিন গাৰ্গ জীয়াই থাকিব। মই জুবিন গাৰ্গক ক'ত দেখা পালোঁ এতিয়াই দেখুৱাই দিম। তাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, আৰু প্ৰত্যেকটো ভিডিঅ'তে মই কওঁৱেই, আপোনালোকে সকলোৱে কমেণ্ট বক্সৰ তলত, কমেণ্ট বক্সত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবই, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আন 10জনে এই ভিডিঅ'টো চাবলৈ পায়, আন 10জনে ভিডিঅ'টো দেখিবলৈ পায়। তেতিয়া আন 10জনেও #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ পাৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মই জুবিন গাৰ্গক ক'ত দেখিলোঁনো আৰু ক'ত আছেনো জুবিন গাৰ্গ, মই এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ। প্ৰথম পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিব, তেতিয়াহে গম পাব। ভিডিঅ'টো কিন্তু এৰি দিলে কিন্তু আপোনালোকে গম নাপাব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব লাগিব, তেতিয়াহে গম পাব যেন জুবিন গাৰ্গক ক'ত দেখিলোঁ। এতিয়াই মই দেখুৱাব বিচাৰিছোঁ, চাই লওক। আপোনালোকক এয়া দেখুৱাই দিছোঁ, আপোনালোকে দেখিছেই, চাই লওক। মই আহিছিলোঁ যোৰহাটলৈ, আৰু যোৰহাটলৈ আহোঁতে ষ্টেডিয়ামত সোমালোঁ, যিহেতুকে ষ্টেডিয়ামত ইয়াত মানে কিবা খেল হ'ব, আৰু ষ্টেডিয়ামখন চফা কৰি আছে। চাই লওক, আপোনালোকক দেখুৱাই দিছোঁ, ষ্টেডিয়ামখন চফা কৰি আছে। তো সেইকাৰণে ইয়াত সোমাইছিলোঁ, আৰু সোমোৱাৰ লগে লগে আমাৰ সকলোৰে মৰমৰ প্ৰাণৰো প্ৰাণ, ঠিক আছে, হিয়াৰ আমঠু ভগৱান জুবিন গাৰ্গক দেখা পালোঁ। আৰু যিহেতুকে জুবিন গাৰ্গক মই দেখা পালোঁ, অকল মই চালেতো নহ'ব ন, আপোনালোককো দেখুৱাব লাগিব। তাৰ উদ্দেশ্যে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তো এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ, এয়া চাই লওক। জুবিন গাৰ্গক, আমাৰ জুবিন দাক ইমান সুন্দৰকৈ অংকন কৰিছে, ইমান সুন্দৰকৈ আৰ্ট কৰিছে। চাওক না, কেনেকুৱা মজা লাগিছে, আৰু অতি সুন্দৰ আৰ্ট কৰিছে। চাই লওক, আপোনালোকক দেখাই দিছোঁ। এইখন এখন মানে বহুত কেইখন জুবিন গাৰ্গৰ ছবি অংকন কৰা আছে, আৰু যিমান কেইখন অংকন কৰা আছে গোটেই কেইখন আপোনালোকক দেখুৱাম। চাই লওক, মই আপোনালোকক কৈছিলোঁ ন জুবিন গাৰ্গক দেখা পালোঁ বুলি। চাই লওক, আচলতে ছবিখন দেখিছোঁ, আৰু ছবিখন দেখিয়ে যেন জুবিন গাৰ্গক দেখিছোঁ তেনেকুৱা নহয়, মুঠপত জুবিন দাক জীৱিত অৱস্থাত দেখা নিচিনা লাগিছে। আৰু যিহেতুকে য'তেই নাযাওঁ কিয়, যলৈকে নাযাওঁ কিয়, য'ত গ'লেও বহুত ডাঙৰ ডাঙৰ এনেকুৱা ধৰণৰ ফটো দেখা পাওঁ। তো ফটো দেখা পোৱাৰ লগে লগে জুবিন দাক জীয়াই থকা ৰূপত, জীৱিত ৰূপত আমি দেখা পাওঁ। সেইকাৰণে আপোনালোকক ক'লোঁ যেন জুবিন গাৰ্গক দেখা পালোঁ, হয়ো দেখা পালোঁ। চাই লওক, এয়া চাই লওক, এখন সুন্দৰকৈ অংকন কৰিছে ছবি, আৰু লগতে এটা আছে ঢোল। চাই লওক, কিমান মজা লাগিছে, কিমান সুন্দৰ লাগিছে, আৰু গীটাৰ এখন লৈ আছে, আৰু চাই লওক গান গাই থকা সেই বস্তুটো দেখুৱাইছে। আৰু তাৰপিছত এইখন চাই লওক, যিহেতুকে জুবিন গাৰ্গৰ অনামিকা যোনটো এলবাম, সেই অনামিকা এলবামটোত এনেদৰে আছিল ফটোখন। চাই লওক, এয়া সুন্দৰকৈ অংকন কৰিছে অনামিকা। চাই লওক, কিমান সুন্দৰকৈ অংকন কৰিছে, চাওক, এয়া অনামিকা হয়, দেখিলে। তাৰপিছত মন যায়, আপোনালোকক দেখা পাইছে, মন যায়, এয়া চাই লওক, মন যায় এখন। চাই লওক, কিমান সুন্দৰকৈ অংকন কৰিছে, চাই লওক, মন যায়, এয়া মন যায়। চাই লওক, লিখিছে ইয়াত মন যায়, কিমান সুন্দৰকৈ। তাৰপিছত মই মুক্ত, এয়া চাই লওক, জুবিন গাৰ্গে চৰাই চিৰিকটি, গছ বন, মানে এনেকুৱাবিলাক কিমান ভাল পায়, বহুত ভাল পায়। আচলতে প্ৰকৃতিক বহুত ভাল পায় আমাৰ জুবিন দাই। তো এয়া চাই লওক, বগলী এটা ইয়াত কান্ধত উঠি আছে, কিমান সুন্দৰ লাগিছে। চাওক না, আপোনালোকক দেখুৱাই দিছোঁ, কিমান মজা লাগিছে। মই মুক্ত, চাই লওক। তাৰ পাছত এয়া চাই লওক, ইয়াত সুন্দৰকৈ লিখা আছে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। চাই লওক, আচলতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ দেই, আচলতে প্ৰাণৰো প্ৰাণ হিয়াৰ আমঠু জুবিন দা সঁচাকৈ এজন ভগৱান। মানে জুবিন দাই কৈছে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। সঁচাকৈ আচলতে ভগৱানো জানো ভগৱান থাকিব পাৰে, ভগৱানতো ভগৱান নাথাকে ন। আচলতে জুবিন গাৰ্গ সঁচাকৈ ভগৱান আছিল হয়। চাই লওক, আপোনালোকক দেখুৱাই দিছোঁ, ইয়াত একদম সুন্দৰকৈ লিখা আছে যেন মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। ইয়াত চাই লওক,
কেনেকুৱা সুন্দৰকৈ ভাল লাগিছে আঁতৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ চাই লওক না কেনেকুৱা মজা লাগিছে চাই লওক ইয়াত যোৰহাট ষ্টেডিয়ামতে ইয়াত অংকন কৰা আছে আৰু এই অংকনখিনি দেখি ৰ'বই নোৱাৰিলোঁ লগালগ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁৱে তো ময়ো চাওঁ লগতে আপোনালোককো দেখুৱাওঁ বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ চাই লওক কিমান সুন্দৰকৈ অংকন কৰা আছে তাৰপিছত ইয়াত দেখাব বিচাৰিছোঁ দেই কেঁকুৰা গাঁতত হিয়া ধান কেঁকুৰা গাঁতত হিয়া ধন চাই লওক ইয়াত চাই লওক কিমান সুন্দৰকৈ লিখিছে কেঁকুৰা গাঁতত হিয়া ধন বিহুগীত কণ্ঠশিল্পী জুবিন গাৰ্গ চাই লওক কিমান সুন্দৰকৈ অংকন কৰা আছে কেঁকুৰা গাঁতত চাই লওক যিহেতুকে আগতে আমি ৰীল কেছেটত আমি গীতবিলাক শুনিছিলোঁ ঠিক আছে ৰীল কেছেটত আমি গীতবিলাক শুনিছিলোঁ আৰু লগতে নতুন বছৰ অহাৰ লগে লগে আমি ৰখি থাকোঁ আমি জুবিন দাৰ গীতসমূহ শুনিবৰ কাৰণে আমি ৰখি থাকোঁ আৰু মানে ডিচেম্বৰ সোমোৱাৰ লগে লগে আমি পাগল হৈ থাকোঁ জুবিন গাৰ্গৰ গীত শুনিবৰ কাৰণে আমি পাগল হৈ থাকোঁ কেনেকুৱা ভাল লাগে আৰু বোলে নতুনকৈ বোলে কেছেট আহিছে যিকোনো কেছেটে নহওক কিয় আমি কিনোৱেই তো এয়া দেখুৱাইছে সুন্দৰকৈ এইটো ৰীল কেছেট হয় চাই লওক ৰীল কেছেট আৰু আমাৰ জুবিন দা আৰু আপোনালোকেতো সকলোৱে গমেই পায় জুবিন দাই JB কলেজত পঢ়িছিল ঠিক আছে JB কলেজত কেনেকৈ আহে সেই বস্তুটো সেই ৰূপটো দিবলৈ চেষ্টা কৰিছে আপোনালোকক দেখুৱাই দিছোঁ চালক এখন চাইকেল আৰু লগত আছে এখন গীতা আৰু মূৰত আছে জাপি আৰু চালক JB কলেজ জগন্নাথ বৰুৱা মহাবিদ্যালয় যোৰহাট চাই লওক এইখন JB কলেজতে জুবিন গাৰ্গে পঢ়িছিল চাই লওক কিমান মজা লাগিছে কিমান সুন্দৰ লাগিছে আচলতে মই এই জেগাডোখৰৰ পৰা এবাৰ যাবলৈ মনেই যোৱা নাই ইমানে সুন্দৰ লাগিছে ইমানে মজা লাগিছে নহয় আচলতে কি বুলি ক'ম ভাষা বিচাৰি পোৱা নাই আৰু লগতে মই আপোনালোকক কৈছোঁৱেই জুবিন গাৰ্গে প্ৰকৃতিক ভাল পায় ঠিক আছে যিহেতুকে গছ বন জীৱ জন্তুক কিমান ভাল পায় নিজেই নাজানে জুবিন দাৰ ঘৰত কি আছিল চৰাই চিৰিকটি বিভিন্ন ধৰণৰ কুকুৰৰ পৰা আদি কৰি গোটেইখন তো সেইকাৰণে ইয়াত এখন অংকন কৰিছে এই অংকনখনত বুজাবলৈ চেষ্টা কৰিছে যেন জুবিন গাৰ্গে প্ৰকৃতিক ভাল পায় এয়া চাই লওক বগলী উৰি আহিছে ঠিক আছে এইফালে গছ দেখিছে নাই কিমান সুন্দৰকৈ অংকন কৰিছে চাই লওক কেনেকুৱা মজা লাগিছে আচলতে কি বুলি ক'ম আপোনালোকক ভাষা বিচাৰি পোৱা নাই চাই লওক মই আপোনালোকক কৈছিলোঁৱেই যেন জুবিন গাৰ্গক মই দেখা পালোঁ এতিয়া আপোনালোকেও দেখিলে মই মিছা কথা কেতিয়াও নকওঁ আচলতে যি কওঁ মই ডাইৰেক্ট সঁচা কথাই কওঁ দেখুৱাই দিলোঁ আপোনালোকক চাই লওঁ না জুবিন গাৰ্গক মই আহিলোঁ সঁচাকৈ দেখাবলৈ আৰু জুবিন দা যেন আমাৰ মাজত নাই এই ভাৱটো কিন্তু মনলৈ নাহে কিন্তু দেই আৰু এই কথাটো যেন অকল মোৰে নহয় আপোনালোকেও চাগে মনলৈ নাহে যেন জুবিন গাৰ্গ যেন আমাৰ মাজত নাই বুলি জুবিন দা আমাৰ মাজত আছেই তো ভিডিঅ'টো শেষত মই আপোনালোকক আকৌ ক'ব বিচাৰিছোঁ সম্পূৰ্ণকৈ আকৌ দেখুৱাই দিছোঁ চাই লওক এয়া চাই লওক কিমান সুন্দৰকৈ অংকন কৰিছিলে চাওক না কেনেকুৱা মজাকৈ দেখিলে চাই লওক তো ভিডিঅ'টো শেষত আকৌ আপোনালোকক ক'ব বিচাৰিছোঁ যিহেতুকে জুবিন দাই এতিয়ালৈকে ন্যায় পোৱা নাই আমি সকলোৱে ন্যায় হকে মাত মাতি আছোঁ যেন জুবিন দাক ন্যায় দিয়ক ঠিক আছে তো আপোনালোকক আকৌ ভিডিঅ'টো শেষত ক'ব বিচাৰিছোঁ আপোনালোকে কমেণ্ট বক্সত সকলোৱে লিখক #JusticeForJubin Garg আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব শ্বেয়াৰ নকৰাকৈ কিন্তু নাথাকিব মই অনুৰোধ কৰিছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আন 10জনে পোৱাকৈ আন 10জনে পাবৰ কাৰণে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আন 10জনে যদি পায় নহয় ন তেতিয়া আন 10জনে কমেণ্ট বক্সত #JusticeForJubin Garg বুলি লিখিবলৈ পাব তো সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লগতে শেষত এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আচলতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ